বিকাশ ভৰালী গ্ৰুপ শ্ৰদ্ধা চক্ৰধৰ গগৈদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি অতিশয় আনন্দিত। আমি সকলোৱে জানো যে আগৰ মৰাণ সমষ্টি অৰ্থাৎ বৰ্তমানৰ খান সমষ্টিটোক এক নব্যৰূপ প্ৰদান কৰিবলৈ সক্ষম হোৱা খোৱাং সমষ্টিৰ এখন একেবাৰে নৈপৰীয়া গাঁও এই দলনিপুৰ দেৰগেৰি খলিহামাৰী এই বৃহত্তৰ এলেকাটোৰ ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাৰে সংস্কৃতিবান মনৰ মানুহখিনি একত্ৰিত হৈ যোৱা প্ৰায় 20টাতকৈ অধিক বৰ্ষ এই যি ৰাস মহোৎসৱ আয়োজন কৰি আহিছে তাৰ বাবে মই আপোনালোক সকলোলৈকে অভিনন্দন আৰু শুভকামনা জনাইছোঁ। বিগত দিনবোৰৰ দৰে এইবাৰো আপোনালোকে উলহ মালহ আৰু অতি ভক্তিভাৱেৰে এই মহাৰাস আপোনালোক মই যোৱাটো কালি অহা কথা আছিল, কিন্তু আৰু এখন ৰাসত আমাৰ সমষ্টিয়ে মই কলালৰ কোচগাঁও তাতে ৰাসখন পলমকৈ আৰম্ভ কৰা মোৰ সময় তাতে বেছি হৈ গ'ল আৰু আপোনালোক ইয়াত আমনি দিবলৈ আহিবলৈ বেয়া পালোঁ। আজিও মোৰ আমনি কৰাৰ ধৃষ্টতা নাছিল, কিন্তু আয়োজক সমিতিয়ে ক'লে যে নহয় মহাশয় আপোনাক আমি ৰাইজৰ আগতে গামোচা এখন দিম। সেইবুলি কোৱাত মই এইখিনি পালোহি, কোনো যাতে ৰাইজে দুখ নকৰে। মই সকলোলৈকে অভিনন্দন জনাইছোঁ। এইখন গাঁৱৰ ৰাইজে 120তম এই ৰাস মহোৎসৱটি এগৰাকী প্ৰবাদ প্ৰতিশিল্পী আমাৰ সকলোৰে প্ৰিয় আমাৰ একেবাৰে অন্তৰৰ পৰা মচিব পৰা এগৰাকী শিল্পী সেয়া হৈছে আমাৰ জুবিন দাৰ স্মৃতি বিজড়িত সোঁৱৰণ কৰি আপোনালোকে আজি ৰাস মঞ্চখন উৎসৰ্গা কৰা বুলি জানিও মই খুব আনন্দিত হৈছোঁ। অনাগত দিনবিলাকতো এনেধৰণে গাঁওখন আগুৱাই যাওক, সংস্কৃতিবান মনৰ মানুহখিনিয়ে এটা নতুন প্ৰজন্ম সৃষ্টি কৰক, যিটো প্ৰজন্মই আপোনালোকে এৰি যোৱা সংস্কৃতিৰ প্ৰসাৰখনক আৰু অধিক জোপাল কৰিব, আৰু অধিক ৰখাল কৰিব, আৰু অধিক আমাৰ সনাতন হিন্দু সংস্কৃতি এই যে সনাতন হিন্দু সংস্কৃতিক আমি আগুৱাই লৈ যাব লাগিব। ৰাস তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে আমাৰ সনাতন সভ্যতা আৰু সংস্কৃতি জীয়াই থাকিব। কাৰণ সনাতন সভ্যতাৰ অবিহনে পৃথিৱীৰ কোনো সভ্যতাই ৰাসৰ কথা নকয়, কেৱল সনাতন হিন্দু সভ্যতাইহে আমাক ৰাসৰ কথা মৰাই দিয়ে। গতিকে সনাতন হিন্দু সভ্যতাক জীয়াই ৰাখিবৰ কাৰণে আমাৰ প্ৰত্যেকগৰাকী সনাতনী ধৰ্মৰ মানুহৰ আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে, আৰু দলনিপুৰবাসী ৰাইজে সেইখিনি খুব আন্তৰিকতাৰে পালন কৰি গৈছে। আপোনালোকে সংস্কৃতি পথাৰখনত জীপাল কৰক। মই আপোনালোকৰ অন্যান্য উন্নয়নমূলক যিখিনি কাম, মথাউৰি নিৰ্মাণ কৰা, ৰাস্তা নিৰ্মাণ কৰা, নামঘৰ নিৰ্মাণ কৰা, আপোনালোকে মঞ্চবিলাক নিৰ্মাণ কৰা, এই দায়িত্বখিনি মই নিষ্ঠাৰে পালন কৰি গৈছোঁ, অনাগত দিনতো পালন কৰি যাম। এইখিনিকে মই আপোনালোকৰ আগত আজি জনালোঁ। মই অনাগত দিনবিলাকতো দলনিপুৰবাসী ৰাইজ আৰু সমষ্টিবাসী ৰাইজৰ আশীষ কামনা কৰিছোঁ। সকলোৰে মংগল হওক, কুশল হওক, আৰু আজি নিশাটো শান্তিপূৰ্ণভাৱে সকলোৱে আজি ৰাস মহোৎসৱ উপভোগ কৰক, তাকেই কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। It's 10:21. গরিবকে অষ্টম সন্তানের মূল অতি আবশ্যক। গরিবকে অষ্টম সন্তানের মূল অতি প্রয়োজন, কারণ আকাশ বানিয়ে কেবল গরিবকে অষ্টম সন্তানের মূল গাঁৱৰী বুলি কৈছিল। কিন্তু এতিয়াও মহাদেৱৰ সাক্ষাৎ নাই দিয়া। প্রথম সন্তান নবদেৱ, তোমাৰ সাধুতা, সত্যতা আৰু কৰ্তব্য পৰায়ণতা দেখি মই অতি মুগ্ধ হৈছোঁ। আপোনাৰ আজিৰ এই মহানুভৱতা দেখি মই অতি মুগ্ধ হ'লোঁ। আপোনাৰ আজিৰ এই ব্যৱহাৰে বিবাহ কালৰ সেই